আমাৰ ইয়াৰ আগৰ পাঠসমূহ যদি চোৱা নাই আমাৰ চেনেলটোত গৈ চাব পাৰে। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমে ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ কম সীমাৰেখাৰ ভাগ বতৰা কৰে? যে অসমে ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ কম সীমাৰেখাৰ ভাগ বতৰা কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ত্ৰিপুৰা। যে অসমে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ সৈতে আটাইতকৈ কম সীমাৰেখাৰ ভাগ বতৰা কৰে। এতিয়া আইছো নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে প্লাইউড উদ্যোগৰ কাৰণে কোনজোপা গছৰ পৰা কেঁচা সামগ্ৰী পোৱা যায়? যে প্লাইউড প্ৰস্তুত কৰিবলৈ কোনবিধ গছ ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি হোলং। যে প্লাইউড উদ্যোগৰ কাৰণে হোলং গছৰ কেঁচা সামগ্ৰী পোৱা যায়। এতিয়া আইছো নেক্সট 164 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মহিলাৰ জনসংখ্যা কিমান? যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ মুঠ জনসংখ্যা কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 1,52,66,133 জন। এতিয়া আইছো নেক্সট 165 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমক কিহৰ উৎপাদনৰ কাৰণে জনা যায়? যে অসমত আটাইতকৈ কি বেছি উৎপাদন হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ব্লেক টি। যে কলা চাহ, অসমক কলা চাহৰ উৎপাদনৰ কাৰণে জনা যায়। এতিয়া 166 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে পাইন গছ অসমৰ কোনটো অঞ্চলত পোৱা যায়? যে পাইন গছ অসমৰ কোনটো অঞ্চলত পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বৰাইল ৰেঞ্জ। যে বৰাইল পৰ্বত শ্ৰেণীত পাইন গছ পোৱা যায়। এতিয়া আহিছো 167 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান? যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 77.85%। এতিয়া আহিছো নেক্সট 168 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি বৈ যোৱা নদীখনৰ নাম কি? যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি বৈ যোৱা নদীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ জিয়া ধনশিৰি। যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি বৈ যোৱা নদীখনৰ নাম হ'ল জিয়া ধনশিৰি। এতিয়া আহিছো নেক্সট 169 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ জাতীয় পক্ষী কি? যে অসমৰ জাতীয় পক্ষী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি হোৱাইট উইকড উড ডাক। যে দেওহা। যে অসমৰ জাতীয় পক্ষী হ'ল দেওহা। এতিয়া আহিছো 170 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ নগৰ অঞ্চলত মুঠ জনসংখ্যা কিমান? যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ নগৰ অঞ্চলৰ মুঠ জনসংখ্যা কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 43,98,542। এতিয়া 171 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনখন অভয়াৰণ্যক মিলৰয় মহ অভয়াৰণ্য নামেৰে জনা যায়? চ' ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে ভালদৰে চাব। কোনখন অভয়াৰণ্যক মিলৰয় মহ অভয়াৰণ্য নামেৰে জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি পাফা। যে পাফ অভয়াৰণ্যক নীলৰয় মহ অভয়াৰণ্য নামেৰে জনা যায়। এতিয়া 172 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? যে অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি দিহিং পাটকাই। যে অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম হ'ল দিহিং পাটকাই। এতিয়া 173 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গাঁও অঞ্চলত মুঠ জনসংখ্যা কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 2,68,07,034 জন। এতিয়া 174 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নদীত থকা ডলফিনৰ কাৰণে অসমৰ কোনখন নদী বিখ্যাত? যে নদীত থকা ডলফিনৰ কাৰণে অসমৰ কোনখন নদী বিখ্যাত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কোলচি।
এতিয়া আহিছোঁ 175 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে কিমান চনত অসমত প্ৰথমবাৰৰ বাবে জৰীপ ব্যৱস্থা আৰম্ভ কৰা হৈছিল যে কিমান চনত অসমত প্ৰথমবাৰৰ বাবে জৰীপ ব্যৱস্থাৰ আৰম্ভ কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1872 চনত যে 1872 চনত অসমত প্ৰথমবাৰৰ বাবে জৰীপ ব্যৱস্থাৰ আৰম্ভ কৰা হৈছিল এতিয়া আহিছোঁ 176 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে 2001 পৰা 2011 দশকত অসমৰ কোনখন জিলাত জনসংখ্যাৰ বৃদ্ধি সবাতোকৈ বেছি অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ধুবুৰী যে 2001 পৰা 2011 দশকত অসমৰ ধুবুৰী জিলাত জনসংখ্যাৰ বৃদ্ধি সবাতোকৈ বেছি এতিয়া আহিছোঁ 177 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে 2001 পৰা 2011 দশকত অসমৰ কোনখন জিলাত জনসংখ্যাৰ বৃদ্ধি সবাতোকৈ কম অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি কোকৰাঝাৰ যে 2001 পৰা 2011 দশকত অসমৰ কোকৰাঝাৰ জিলাত জনসংখ্যাৰ বৃদ্ধি সবাতোকৈ কম এতিয়া আহিছোঁ 178 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে তিৰুৱালসকল কোন আছিল যে তিৰুৱালসকলে কি কৰিছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ পিপল দ্যাট ওয়েৰ ইনভলভ ইন এক্সট্ৰাকশ্যন অফ আইৰণ যে লোহাৰ কাম কৰিছিল এতিয়া আহিছোঁ 179 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে গোলাপী গ্ৰেনাইট গোৱালপাৰা জিলাৰ কোন পাহাৰত আৱিষ্কাৰ কৰা হৈছিল যে গোলাপী গ্ৰেনাইট গোৱালপাৰা জিলাৰ কোন পাহাৰত আৱিষ্কাৰ কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি যে অজগৰ হিলছ যে অজগৰ পাহাৰত গোলাপী গ্ৰেনাইট আৱিষ্কাৰ কৰা হৈছিল এতিয়া আহিছোঁ 180 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি যে অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি দিহিং পাটকাই নেশ্যনেল পাৰ্ক যে অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এতিয়া আহিছোঁ 182 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথমখন পক্ষী উদ্যানখনৰ নাম কি যে অসমৰ প্ৰথমখন পক্ষী উদ্যানখনৰ নাম কি অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ দীপৰ বিল বাৰ্ড চেঞ্চুৰী এই দীপৰ বিল পক্ষী অভয়াৰণ্য হ'ল অসমৰ প্ৰথমখন পক্ষী উদ্যান এতিয়া আহিছোঁ 183 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ জনসংখ্যাত কিমানটা মানৱ শ্ৰেণীৰ অৰিহণা জড়িত হৈ আছে যে অসমৰ জনসংখ্যাত কিমানটা মানৱ শ্ৰেণীৰ অৰিহণা জড়িত হৈ আছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 4খন যে অসমৰ জনসংখ্যাত 4টা মানৱ শ্ৰেণীৰ অৰিহণা জড়িত হৈ আছে এতিয়া আহিছোঁ 185 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ তৃতীয়খন পক্ষী অভয়াৰণ্যখনৰ নাম কি যে অসমৰ তৃতীয়খন পক্ষী উদ্যানখনৰ নাম কি অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি পানীদিহিং বাৰ্ড চেঞ্চুৰী যে পানীদিহিং পক্ষী অভয়াৰণ্য এতিয়া আহিছোঁ 186 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে তীজ আৰু তিহাৰ উৎসৱ তলত উল্লেখ কৰা কোনটো সম্প্ৰদায়ে পালন কৰে যে তীজ আৰু তিহাৰ উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি নেপালীজ যে নেপালীসকলে তীজ আৰু তিহাৰ উৎসৱ পালন কৰে এতিয়া আহিছোঁ 188 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল যে অসমৰ কোনখন জিলাত ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ যোৰহাট যে অসমৰ যোৰহাট জিলাত ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমত প্ৰথমবাৰৰ বাবে তৈল খনন কোন নদীৰ পাৰৰ ওচৰত হৈছিল যে অসমত প্ৰথমবাৰৰ বাবে তৈল খনন কোনখন নদীৰ পাৰত বা ওচৰত হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি নামদাং যে অসমত প্ৰথমবাৰৰ বাবে তৈল খনন নামদাং নদীৰ ওচৰত হৈছিল এইকেইটাই আছিল আজিৰ প্ৰশ্ন সো ভিডিওটো কেনেকুৱা পালে আপোনালোকে কমেন্টত জনাব ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো এটা লাইক কৰি দিব ধন্যবাদ